দৰং ওদালগুৰি লোকসভাৰ কাৰণে ৰিহন দৈমাৰী ডাঙৰীয়া প্ৰেচিডেণ্ট হ'ল, চিফ কনভেনৰ জগদীশ চৰকাৰ হ'ল। ইয়াৰ পিছত আৰু 10জনীয়া এইফালে 4জন, এইফালে 4জন ভাইচ চেয়াৰমেন আৰু কনভেনৰ হিচাপে 4জন, 10জনীয়া। আৰু ল'ম আমি 21জনীয়া হ'ব আমাৰ কমিটিটো। BTC বাহিৰত যিখিনি 5টা সমষ্টি আছে ইয়াৰ পৰাও আমি ইনক্লুড কৰি ল'ম। বাছ এতিয়া আপোনালোকে 3 নম্বৰ থাকিব বুলি কৈছে বিজেপিয়ে। এইটো ইলেকশ্যন সময়, প্ৰচাৰত চবেই এনেকুৱা ক'ব, কংগ্ৰেছেও ক'ব, BJPও ক'ব, UDFও ক'ব, BPFও ক'ব, UPPও ক'ব, যিমান দল আছে চবে নিজকে ভাল বুলি চবে কৈ লয়, কিন্তু আমি কৈ নল'ম। মুঠতে আমি 1 নম্বৰ পজিশ্যনত আছে এতিয়া। আৰু 3টা বাকী আছে না, বৰপেটা, গুৱাহাটী আৰু শোণিতপুৰ। তেজপুৰ নহয়, সেইদিনা মই তেজপুৰ বুলি কৈছে, শোণিতপুৰ। আপোনাৰ কেতিয়ালৈ ঘোষণা কৰিব? 3 দিন ভিতৰত পাই যাব আপোনাৰ। কিমান ভোটত আপোনালোকে জয়ী হ'ব বুলি ভাবে? দৰং ওদালগুৰিত 2 লাখ ডিফাৰেঞ্চত আমি জিকি আছোঁ, কোকৰাঝাৰত 3 লাখ ডিফাৰেঞ্চত জিকি আছোঁ আমি। কাৰ লগত? এইটোতো ৰাইজে ক'ব, আমাৰ কথা নহয়, এইটো ৰাইজৰ কথা। ৰাইজৰ কথা লৈ পেলাই মই কৈছোঁ। কালি এটা কথা কৈছে যে ইউপিপিএলে তেওঁলোকৰ 15খন আসন আছে, গতিকে তেনেকুৱা ক্ষেত্ৰত ইউপিপিয়ে আপোনালোকে 6টা সমষ্টিত বহুত আশা কৰা দেখিছোঁ। কি ক'ব? আপোনালোকৰ পাৱাৰতে নাই। পাৱাৰ থকা নাথাকা ইয়াৰ কথা নহয়। এতিয়া মানুহৰ যিটো আশা আকাংক্ষা সেইটো ইউপিপিএলে দিব পৰা নাই, সেইকাৰণে এনেকুৱা চেঞ্জ হৈ আছে। যিটো চৰকাৰ চলি আছে BTCত, ইহঁতে পাব্লিকে যিটো বিচাৰিছে, বিভিন্ন জাতি জনগোষ্ঠীয়ে যিটো আশা কৰিছিল, এই আশাবিলাক মানে পূৰণ কৰিব পৰা নাই বা কামটো কৰি দিব পৰা নাই। এইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে BTC অঞ্চলৰ আমাৰ ফালে আহি আছে আৰু আশা কৰা নাযায় বা আশা কৰাটো বাদে দিছে। বিভিন্ন জাতি জনগোষ্ঠীয়ে এই প্ৰমোদৰ পৰা কিবা এটা যে পাব, এইটো আশাটো বাদ দিছে। সেইকাৰণে এতিয়া চৰকাৰটো চেঞ্জ হ'ব লাগে BTCত। আৰু এইবাৰ দৰং ওদালগুৰি, কোকৰাঝাৰ লোকসভা, বৰপেটা লোকসভা, গুৱাহাটী লোকসভা আৰু শোণিতপুৰ লোকসভাত প্ৰাৰ্থী দিব লাগে বুলি ডিমাণ্ড দিয়াটো পাব্লিকে কৈছে, ৰাইজে কৈছে, মইতো অকলে দিব নোৱাৰে। কথা সেইটোৱেই। কোকৰাঝাৰত UPPL হাৰিব, দৰং ওদালগুৰিত কংগ্ৰেছো নাযায়, BJPও নাযায়, BPF যাব 1 নম্বৰ। এতিয়া আমি এনাউন্স নকৰিম এনেকুৱা। UDFটো কৈ আছে ফুল্লি সমৰ্থন দিম, মানে এণ্টায়াৰ আছাম বুলি কোৱা নাই। ইয়াৰ UDFে এণ্টায়াৰ আছামত বুলি কোৱা নাই। দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাৰ দলগাঁও সমষ্টিৰ MLA পূৰা অপেনলি ছাপৰ্ট দিম বুলি কৈছে। সেইটো আমাৰ কাৰণে খুব ভাল, উইদাউট কণ্ডিশ্যন। আৰু ঠিক তেনেকুৱা আছে মেল, এইটো চব কোৱা নাযায় দে ক'ব। কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীক দিলীপ শইকীয়া আৰু দিগন্ত কলিতাৰ নিৰ্দেশ মতেহে টিকেট দিয়া বুলি এইটো ইহঁতৰ দলৰ কথা। মই বেলেগ দলৰ এনেকুৱা কিবাটো মই সমালোচনা নকৰিম। কাৰ নিৰ্দেশত এই কেণ্ডিডেটটো দিছে দিয়া নাই সেইটো মই ক'বলৈ নাযাওঁ দে। কিয় লাগে হীৰা হৰণীয়া হ'ল GSP, সমৰ্থন দিলেতো ভাল, দিলে ভাল।